250 টকাত পাব উজলা আঁচনিৰ গেছ চিলিণ্ডাৰ 600ৰ পৰা 650 টকাত সাধাৰণ গ্ৰাহকে পাব চিলিণ্ডাৰ কংগ্ৰেছক ভোট দিলে কি পাব বিজেপিক ভোট দিলে কি পাব প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে অতি উপভোগ্য হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান প্ৰতিটো দলেই দিছে বিভিন্ন প্ৰতিশ্ৰুতি এনে প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোতকৈ আগবঢ়া পূৰ্বৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে উজলা আঁচনি আৰু সাধাৰণ গ্ৰাহকৰ গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল এইবাৰ এই গেছ চিলিণ্ডাৰ কিমান দামত পাব সেই প্ৰতিশ্ৰুতিও দিয়ে মুখ্যমন্ত্ৰীয়ে সোমবাৰে বিশ্বনাথত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দিয়ে এই প্ৰতিশ্ৰুতি সিদিনাখন মই ধেমাজিত গৈছিলোঁ ভাষণ দি আছিলোঁ এগৰাকী আইতাই ক'লে গোটেইখিনি দিছো যদি বাবা গেছৰ দামটো কিয় কমাই নিদিয় হয়নে গেছৰ চিলিণ্ডাৰ কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন বাপৰে এতিয়া মই আমাৰ ইয়াতে গেছৰ দাম চৰকাৰী মতে 950 টকা এজেন্সিয়ে 50 টকা আৰু লয় কৰবাত কোনবাই কৈছে যে 1050 টকা মান হৈ গৈ হয়নে কিন্তু আসলতে এজেন্সি এক্সট্ৰা পইচা ল'ব নোৱাৰে সেইখিনিও মই ঠিক কৰি দিম আৰু গেছৰ দাম মই আপোনালোকক 300 টকা কমাই দিম ডাইৰেক্টলি 300 টকা কমাই দিম তাৰমানে যিসকলে উজলা গেছ পাই আছিলে উজলা গেছে এতিয়া 250 টকাতে এটা গেছৰ চিলিণ্ডাৰ পাই যাব আৰু যাৰ নৰ্মেল গেছ আছে ধনী দুখীয়া সকলোৱে 600-650 টকাত পাই যাব নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লয় ভাষণত থাকোতে কংগ্ৰেছে লুঙি ধুতি আঠুৱা কম্বল আদি দিয়া বুলিও সমালোচনা মুখ্যমন্ত্ৰীৰ সেয়ে ভোটৰ ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছক ভোট দিলে কি পাব আৰু বিজেপিক ভোট দিলে কি পাব এতিয়া আপোনালোকে নিজে চিন্তা কৰক যে কংগ্ৰেছক ভোট দিলে কি পাম লুঙি ধুতি খুটা আঠুৱা কম্বল আৰু বিজেপিক ভোট দিলে কি পাম অৰুণোদয় বিনামূলীয়া নামভৰ্তি বিনামূলীয়া চিকিৎসা বিনামূলীয়া চাউল কম দামত দালি কম দামত নিমখ কম দামত তেল কম দামত গেছৰ চিলিণ্ডাৰ ইলেক্ট্ৰিচিটিৰ দামো কম আনহাতে 1.5 লাখ চাকৰি দিওঁতে চৰকাৰে এখনো তামোল নোখোৱা কাৰোৰে পৰা এটকাও নোলোৱাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কৰে ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ শাসনত অসম লোকসেৱা আয়োগত ছোৱালীয়ে কেনেকৈ চাকৰি পাইছিল সেই কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনতে সেই কথা লিখা আছে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ কোনবা লৰাক চাকৰি দি আমি তামোল এখনো খাইছে নেকি কক কোনোবাই তামোল এখনো দিছে নেকি কেইদিনমান আগতে আমি বিধানসভাত এখন ৰিপৰ্ট পালো জাষ্টিস বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট এপিএসসি হোৱা দুৰ্নীতি টকা কিমান লৈছে তো লিখাই আছে 1 কোটি 1.5 কোটি সেইটো ডাঙৰ কথা নহয় ৰিপৰ্টত এটা ডাঙৰ কথা লিখা আছে যে সৰকাৰী চাকৰি পাবলৈ কংগ্ৰেছৰ দিনত আমাৰ ছোৱালী সকলে নাভাবা নিচিন্তা কামো কৰিবলগীয়া হৈছে তাতকৈ দুখৰ কথা কিবা থাকিব পাৰে নেকি এই জয়মতী মূলা গাভৰুৰ অসমত যদি সৰকাৰী চাকৰি ল'বলৈ ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা হয় শাৰীৰিক মানসিক তাক কোনোবা অসমীয়া মানুহে স্বীকাৰ কৰিব পাৰিব নেকি এবোৰ মই কোৱা কথা নহয় ন্যায়াধীশৰ ৰিপৰ্টত এই কথা ইনক্লুড কৰিছে উল্লেখ্য পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে চিলিণ্ডাৰৰ দাম হ্ৰাস ৰেচন কাৰ্ডৰ জৰিয়তে কম দামত দাইল চেনি নিমখ ক্ৰয়কে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দিছে পঞ্চায়ত নিৰ্বাচনৰ পাছত এই প্ৰতিশ্ৰুতিসমূহ পালন কৰে নে নকৰে সেয়াহে হ'ব লক্ষণীয়